তো বন্ধু বান্ধৱীসকল, আপুনি যদি নতুনকৈ অৰুণোদয় 3.0ত আবেদন কৰিছিলে আৰু যিহেতুকে আপোনাৰ 10 তাৰিখ পাৰ হৈ গৈছে, তথাপি যদি আপোনাৰ একাউণ্টত পইচা সোমোৱা নাই, তেতিয়াহ'লে আপুনি কি কৰিব আৰু কি কাৰণত আপোনাৰ পইচা নোসোমাব পাৰে বা নোসোমালে আপুনি কি কৰিব, জানিবৰ কাৰণে আপুনি ভিডিঅ'টো শেষলৈকে চাব। তো প্ৰথমৰ কাৰণটো হ'ব পাৰে যিটো সময়সীমা বান্ধি দিছিলে তাৰ ভিতৰত যদি আপোনাৰ যিকেইখন ডকুমেণ্টছ আপুনি ছাবমিট কৰিছিলে বা আপুনি ফৰ্ম ফিল আপ কৰিছিলে সেইখিনি হয়তো সময়মতে তেওঁলোকৰ হাতত ছাবমিট নহ'ব পাৰে, যাৰ ফলত আপোনাৰ পইচা এই মাহত নাহিব পাৰে। কিন্তু চিন্তা নকৰিব, এই মাহৰ ভিতৰতে যিহেতু তেওঁলোকে এতিয়া ফৰ্ম দি আছে, জমা কৰি আছে, হয়তো এই মাহত যেতিয়া আপোনাৰ সকলো ছাবমিট হ'ব, অহা মাহৰ 10 তাৰিখৰ পৰা হয়তো আপোনালোকে পইচা প্ৰত্যেক 10 তাৰিখে পইচা পাব। কিন্তু তথাপিতো যদিহে আপুনি ভাবিছে যে আপোনাৰ কিবা ৰিজেক্ট কৰিছে নে চাবলৈ কিবা উপায় আছে নে, হয় উপায় দিছে চৰকাৰে। তাৰ আগতে আৰু এটা কথা কওঁ, যদিহে আপোনাৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰটো লিংক নাই, তেতিয়াও কিন্তু আপোনাৰ একাউণ্টত পইচা নোসোমাব পাৰে। তাৰ কাৰণে এটা কাম কৰিব, যদি আপুনি আধাৰ কাৰ্ডখন লিংক নাই, তেতিয়া আপুনি আধাৰ কাৰ্ডখন সোনকালে লিংক কৰি লওক। আৰু এটা কথা কি হ'ল, ধৰক আমি এতিয়া ফৰ্ম যে জমা কৰিছিলে, বহুতৰ ফৰ্ম জমা দিছিলে, তো জমা দিয়াৰ পিছত কি হ'ল, প্ৰথমতে ফৰ্মখিনি আপোনাৰ পঞ্চায়তত গৈছিলে আৰু পঞ্চায়তত যিহেতু চেক কৰিছিলে ফৰ্মখিনি ঠিকে ঠাকে আছে নে নাই, তাৰ ভিতৰত কিছুমানৰ ফৰ্মত অকণমান গণ্ডগোল পাইছিলে, ধৰক ভুল হৈছিলে। ভুল হোৱাৰ কাৰণে সেই ফৰ্মখিনি আকৌ এবাৰ ঘূৰি আহিছিলে আৰু ঘূৰি অহাৰ পিছতে সেই ফৰ্মখিনি আকৌ শুধৰণি কৰিব দিছিলে আৰু শুধৰণি কৰি পেলাই আকৌ ৰিটাৰ্ণ গৈছিলে। তেতিয়া আপোনাৰ পঞ্চায়তত চাই সেই ফৰ্মখিনি তেতিয়াহে আপোনাৰ য'ত ছাবমিট কৰিব লাগে ছাবমিট কৰিছিলে। হয়তো সেইকাৰণে আপোনালোকৰ অলপ দেৰি হ'ব পাৰে, সেইটো চিন্তা নকৰিব। তথাপিতো যদিহে আপুনি এটা সন্দেহ কৰিছে যে মোৰ ফৰ্মখন ৰিজেক্ট হৈ গ'ল নেকি বা মই পইচা নাপাম নেকি, তাৰ কাৰণে চৰকাৰে এটা নম্বৰ জাৰি কৰিছে। সেই নম্বৰটোত আপুনি ফোন কৰক। ফোন কৰাৰ পিছত তেওঁলোকে আপোনাৰ অলপ ইনফৰমেশ্যন ল'ব, ধৰক আপুনি কোন হয় বা নামটো সুধিব পাৰে, হয়তো আপোনাৰ ডেট অফ বাৰ্থটো সুধিব পাৰে। সেইকাৰণে আপুনি পাৰিলে আধাৰ কাৰ্ডখন লগত লৈ ল'ব। সকলো ডিটেইল শুদ্ধকৈ দিয়াৰ পিছত তেওঁলোকে আপোনালোকৰ যিখিনি ছাবমিট হৈছে নে নাই সবিশেষখিনি আপোনালোকক দি দিব। তো এতিয়া আপোনালোকৰ নম্বৰটো দি আছোঁ, আপুনি নম্বৰটো নোট কৰি লওক। নোট কৰি পেলাই আপোনালোকে এবাৰ কল কৰি চাওক। তেতিয়া আপোনাৰ যিখিনি ভাবি আছে যে মোৰ ফৰ্ম ফিল আপ হ'ল নে নাই বা ছাবমিট হ'ল নে নাই, সকলোখিনি আপুনি গম পাই যাব। তো মই নম্বৰটো কৈছোঁ, নম্বৰটো হৈছে 036122370054। আকৌ এবাৰ কৈছোঁ 036122370054। এই নম্বৰটোত আপুনি কল কৰক। কল কৰি আপুনি কওক যে আপোনাৰ 10 তাৰিখে পইচা সোমোৱা নাই বা কিয় সোমোৱা নাই। তেওঁলোকে চেক কৰি জনাই দিব যে আপোনাৰ ফৰ্ম ছাবমিট হৈছে বা ৰিজেক্ট হৈছে, সকলোখিনি আপুনি গম পাই যাব। তো বন্ধুসকল, এনেধৰণৰ দৰকাৰী ভিডিঅ'সমূহ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। মই নতুন নতুন ভিডিঅ' সদায় আনি থাকিম। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল। তো আজিলৈ বাই বাই।